ভয়াবহ ৰূপ ধাৰণ কৰিছে এই সন্দৰ্ভত কি ক'ব? আমি এটা সজাতি দল গৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতিৰ ফালৰ পৰা আহিছোঁ এই অঞ্চলটো পৰিভ্ৰমণ কৰিবলৈ। এই বেড়াভাঙা গাঁওখন এটা ঐতিহ্যপূৰ্ণ গাঁও। ইয়াতে স্বাধীন ভাৰতৰ প্ৰথম বিধায়ক সুভাষ হোসেন মণ্ডল চাহাবৰ জন্ম হৈছিল। আজি ইয়াত আহি গম পোৱা গৈছে এইখন ভূমিত তেখেতৰ জন্ম। অলৰেডি তেখেতৰ সমাধিস্থল নদীৰ গৰ্ভত বিলীন হৈছে আৰু বহু ঐতিহ্যপূৰ্ণ শিক্ষা অনুষ্ঠানো নদীৰ গৰ্ভত বিলীন হৈছে। আপোনালোকে জানে বৰ্তমান ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে সংকল্প পত্ৰত কৈছে যে বানমুক্ত গৰাখহনীয়া মুক্ত অসম গঢ়াৰ কাৰণে। এই বানমুক্ত অসম গৰাখহনীয়া মুক্ত অসমৰ পৰিকল্পনা হিচাপে জলসম্পদ বিভাগে 1000 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে এটা মাষ্টাৰ প্লানৰ পৰিকল্পনা যুগুত কৰিছে। আৰু এই পৰিকল্পনাত আমাৰ এই জিলাখনক সামৰি ল'ব লাগে। গতিকে আমি এই অঞ্চলখন পৰিভ্ৰমণ কৰি চৰকাৰৰ ওচৰত দাবী জনাব বিচাৰিছো যে আপোনালোকে জলসম্পদ বিভাগৰ ফালৰ পৰা যিটো পৰিকল্পনা যুগুত কৰিছে এই পৰিকল্পনাৰ ভিতৰত আমাৰ জিলাখনক সামৰি ল'ব লাগে। হয়, ইয়াত অসম জাতীয় পৰিষদৰ ৰাজ্যিক